নমস্কাৰ বন্ধুসকল, আজি মই আহিলোঁ আপোনালোকৰ মাজলৈ তিয়হৰ খেতিৰ ভিডিঅ' এটা দিবৰ কাৰণে। তো আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তিয়হৰ খেতি আমি কেনেকৈ কৰিম। তো আগতীয়া খেতি কৰাৰ সময় পাৰ হৈ গ'ল, এতিয়া আমাৰ কি হয় অকণমান ঢাল ছিজন, তাৰমানে অকণমান পিছুৱাইকৈ কৰিব পৰা খেতিটোৱে হ'ল এই বৰ্তমান কৰিব পৰা তিয়হ। কিন্তু এই তিয়হৰ গছবিলাক যে আপোনালোকে চাই আছে, ইয়াত অলৰেডি ধৰক 1 বিঘা মাটিত তিয়হৰ খেতি কৰিছে। ইয়াত কি ধৰণৰ বিধান লগোৱা হ'ল, তাৰ মাজে মাজে যে তিতা কেৰেলাৰ গছবিলাক দেখা পাইছে। তো তিতা কেৰেলাৰ গছৰ গুটিটো কিট দিয়া হৈছিল। তো আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ তথ্যটো আপোনালোকে পাই থাকিব। তো কথা হ'ল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। এতিয়া কথা হ'ল, এই খেতিত আমি প্ৰথমতে কিমান পৰিমাণে জৈৱিক সাৰ খটাম, কিমান পৰিমাণে আমি ৰাসায়নিক সাৰ দিব লাগিব প্ৰতি বিঘাত যদি আমি তিয়হৰ খেতি কৰিবলৈ যাওঁ, 1 গাড়ী গোবৰ যথেষ্ট, ছুপাৰ ফছফেট 1 বস্তা দিবই লাগিব, পটাছ 15 কিলো দিবই লাগিব, ইউৰিয়া 15 আৰু DAP 15 কিলো দিলে ধুনীয়াকৈ হাল মাৰিলে, উৰ্বৰ কৰিলে, তাৰপিছত আপোনালোকে কি কৰিব লাগিব, লগাব লাগিব। এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব 2 হাত দিব আৰু এটা পুলিৰ পৰা আৰু এটা পুলি বা এটা গুটিৰ পৰা আৰু এটা গুটিৰ 1 ফুট, নিশ্চয় বুজিব পাৰিছে। তো ইমানখিনি দি লগালে। তো আজি এই খেতিৰ লগত মই আপোনালোকৰ লগত কথা পাতি আছোঁ, যিটো খেতি দেখুৱাই আছোঁ, এইটো খেতিত অলৰেডি গ্ল'চি চিনজেণ্টা কোম্পানীৰ বীজ দিয়া হৈছে। তো তিয়হ বুলি ক'লে বৰ্তমান যিটো ছিজন চলি আছে, এতিয়াও কিন্তু চিনজেণ্টা চলি আছে। ইয়াৰ পিছত যদি আমি কৰিবলৈ যাওঁ তেনেহ'লে VNR ক্ৰিছ, তাৰপিছত মাইলেনি, এনেকুৱা ধৰণৰ তিয়হৰ খেতিও আমি কৰিব পাৰিম। কিন্তু বৰ্তমান যিটো চলি আছে সময়, এইটো হ'ল চিনজেণ্টা কোম্পানীৰ গ্ল'চি। এই গ্ল'চি তিয়হৰ ফলন কিন্তু বহুত দেখাত ভাল আৰু লাগন কিন্তু বহুত ভাল। চিঙন দিওঁতে কিন্তু একদম পূৰা কৃষকৰ হেৰি হৈ যায়, সৰু থাকোঁতেই গছত লাগি যায়। এইটো হ'ল গ্ল'চি F1। তো এনেকুৱা ধৰণৰ খেতি, এনেকুৱা ধৰণৰ যে হ'ল, মাজে মাজে যে জলসিঞ্চন কৰা হৈ আছে, তিয়হৰ খেতিত পানীৰ বেছি প্ৰয়োজন হয়, জলসিঞ্চন কৰিব লাগে। তো যেতিয়া পুলিবিলাক ধৰক 5 পৰা 6 ইঞ্চিমান দীঘল হ'ব, তেতিয়া প্ৰতিটো পুলিতে এটাকৈ মৰাপাতৰ ঠাৰি দিব পাৰিব। মৰাপাতৰ ঠাৰি দি উঠাই দিলে কিন্তু কোনো ধৰণৰ সমস্যা নাথাকে আৰু মাজে মাজে কিন্তু আগ ওলাই থাকিব, পোখা মাৰি থাকিব। এইবিলাক বান্ধি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। যেতিয়া চাব দুটা এটা ফলন লাগিবলৈ আৰম্ভ কৰিছে, সেই মুহূৰ্তত আপোনালোকে কি কৰিব লাগিব, উন্নত ধৰণৰ দানাবিলাক আমাৰ খেতিত দিব লাগিব। তো সেই দানা বুলি ক'লে আমি চিনি পাওঁ কি হ'ল, 95 যিটো আছে, ষ্ট্ৰ প্লেজাৰ, তাৰ লগতে গ্ৰিফিন আছে, গ্ৰ' মেজিক আছে, গল্ড স্পেচিয়েল চইল, এইবিলাক ধৰণৰ দানা আপোনালোকৰ খেতিত যদি দিব পাৰে, প্ৰতি বিঘাত 7 কিলো 5 কিলোকৈ, তেনেহ'লে চাব আপোনালোকৰ খেতিৰ পূৰা চমক দেখুৱাই দিব, একদম ফলন চিঙন দি শেষ কৰিব নোৱাৰিব। তো এনেকুৱা ধৰণৰ দানাবিলাক দিব। কিন্তু আমাৰ তিয়হৰ গছৰ এটাই সমস্যা দেখা পাওঁ, পাতত কিন্তু এই ৰঙা পৰি যায়, হালধীয়া হৈ যায় অলপ কেইদিনৰ ভিতৰতে। তো অলপ কেইদিনৰ ভিতৰতে বহুত টকা উপাৰ্জন কৰা খেতিৰ ভিতৰত হ'ল তিয়হৰ খেতি। তো এই তিয়হৰ খেতিত যাতে পাত হালধীয়া নহয়, তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ সতৰ্কতা অৱলম্বন কৰিব লাগিব। ডাহাত ডাষ্টাৰ 2টা ঔষধ স্প্ৰে কৰি যাব আগতীয়াকৈ, সৰু থাকোঁতেই। ছেকেণ্ড টাইমত যিটো ঔষধ স্প্ৰে কৰিব লাগিব, সেইটো হ'ল গ্ৰিফিন চেমডিছ। আৰু কথা হ'ল, শ্বৰ্ট নামৰ এটা ঔষধ আছে, এইটো তিয়হৰ খেতি আৰু কোমোৰা খেতিৰ বাবে বৰ উপযোগী। শ্বৰ্ট এইটো ঔষধ যদি পোকৰ গাত অলপ হ'লেও লাগে, তেনেহ'লে তাৰ উপায় নাই, সি লগে লগে মৰি যাব। তাৰ উপৰিও আৰু এটা ঔষধৰ নাম কৈছোঁ, যিটো পাতত ক'লা দাগ পৰি যায়, গেলি যায়, এটা পাতৰ ইফালে যদি স্প্ৰে কৰে, সিফালেও ফাংগাচাইড লাগিলে সেইটো লগে লগে কাম কৰিব। তো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আপোনালোকে মনোযোগী হওক, খেতি বাতিৰ ওপৰত গুৰুত্ব দিয়ক। আপোনালোকৰ যাতে এনেকুৱা খেতি বাতি কৰি আপোনালোকে যাতে লাখৰ টকা উপাৰ্জন কৰিব পাৰে। তো কথা হ'ল, জুডিঅ' পাৱাৰ আৰু লক্ষণ-ডি, এই দুটা হ'ল ফাংগচাইডৰ ঔষধ। আপোনালোকে এই দুটা ঔষধ যদি পাৰে আপোনালোকে দিব। যদি ফলনত কিবা দুটা এটা ফাংগচাইড দেখা দিছে, এমেষ্টাৰ টপ স্প্ৰে কৰি দিব। তো বন্ধুসকল, ভিডিঅ' চাই কেনে পালে, যদি ভাল পাইছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। কেৱল ফেচবুকত নহয়, আপোনালোকে কেৱল ইউটিউবত নহয়, ফেচবুক পেজত আপোনালোকে মোৰ ভিডিঅ'খিনি পাই থাকিব। তো এনেকুৱা ধৰণৰ খেতি আপোনালোকেও কৰিব। মই যিকেইটা ঔষধৰ নাম, যিকেইটা দানাৰ নাম কৈ দিছোঁ, আপোনালোকে যে লক্ষ্য কৰিব, তিয়হৰ খেতিৰ মাটি যাতে বেছি শুকান নহয়, বগা চাইজো যাতে হৈ নাযায়, সেইকাৰণে আপোনালোকে সঘনাই কি কৰিব লাগিব, খেতিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব। তিয়হৰ খেতিত আপোনালোকে পৰাপক্ষত সপ্তাহত এবাৰ হ'লেও জলসিঞ্চন কৰিব। যদি আপোনালোকৰ মাটি কি হয়, পলসুৱা উৰ্বৰ,
তেনেহ'লেও কিন্তু জলসিঞ্চনৰ প্ৰয়োজন আছে, যিমানে ৰখাল নাথাকক। তো আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ' যাতে পুনৰ আপোনালোকক লগ পাব পাৰোঁ। ধন্যবাদ।